এই চাৰিটা কথা আপুনি সদায় গুপ্ত ৰাখক। আপুনি জানেনে কোন চাৰিটা কথা গুপ্ত ৰাখিব লাগে? এনেকুৱা কিছুমান কথা আছে যি কথা আমি মানুহক ক'ব নালাগে। এতিয়া আমি আমাৰ বিষয়ে বা আমাৰ কথাবোৰ মানুহক কৈ ভাল পাওঁ ন, কিন্তু কিছুমান কথা আমি মানুহৰ আগত প্ৰকাশ কৰিব নালাগে। প্ৰকাশ কৰিলে আমাৰ খুব বেছি বেয়া হয়। এতিয়া মই আপোনালোকক আজি ক'ম আপুনি কোন চাৰিটা কথা মানুহৰ আগত প্ৰকাশ কৰিব নালাগে, কোন চাৰিটা কথা আপুনি মানুহক ক'ব নালাগে। জানিব বিচাৰিলে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম আপুনি কোন চাৰিটা কথা গুপ্ত কৰি ৰাখিব। প্ৰথম, আপোনাৰ যদি কিবা ব্যৱসায়ত বা আপোনাৰ যিকোনো ক্ষেত্ৰত আপোনাৰ লাভ হৈছে, আপোনাৰ লাভৰ বিষয়ে আপুনি কাৰো আগত নক'ব। আপুনি কিমান লাভ কৰিছে, কি কৰিছে সেই কথা আপুনি কাকো কোৱা প্ৰয়োজন নাই, কাৰণ মানুহবোৰ খুব বেছি হিংসুক হয়। এতিয়া আপোনাৰ যদি লাভ হোৱা দেখিছে, সেই মানুহজনে কিন্তু আপোনাক সন্মুখত ভাল দেখুৱাব পাৰে, কিন্তু ভিতৰে ভিতৰে আপোনাক বেয়া পাই থাকিব পাৰে। আৰু বেয়া পাই থাকি কি কৰিব পাৰে, তেখেতে আপোনাৰ লোকচান হোৱাটো বিচাৰি থাকিব পাৰে। এই যে কোনোবাই আপোনাৰ বিষয়ে তেনেকৈ বিচাৰিছে বা তেখেতে আপোনাক হানি কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ ফলত আপোনাৰ বহুত বেছি বেয়া হ'ব পাৰে। গতিকে আপুনি আপোনাৰ লাভৰ বিষয়ে কাকো নক'ব। দ্বিতীয়তে হৈছে, আপোনাৰ যদি খুব ডাঙৰ কিবা পৰিকল্পনা আছে, সেই পৰিকল্পনাৰ বিষয়েও আপুনি কেতিয়াও কাৰোৰ আগত প্ৰকাশ নকৰিব। এতিয়া আমাৰ কিছুমান পৰিকল্পনা থাকে ন, আপুনি খুব ডাঙৰ পৰিকল্পনা এটা কৰিছে, বোলে মই এনেকুৱা বিজনেছ এটা ষ্টাৰ্ট কৰিম বা মই এই কামটো কৰিম। তাৰ আগতে আপুনি যেতিয়া কামটো হোৱাৰ আগতেই মানুহৰ আগত কৈ ঢোল নিপিটিব। মানে আমাৰ এষাৰ কথা আছে ন অসমীয়াত, আগতেই ঢোল নিপিটিব। ঢোল যদি আপুনি পিটে মানে সকলোকে কৈ দিয়ে, সেই কামটো আপোনাৰ নহ'বও পাৰে, মানুহৰ চকু লাগিব পাৰে, হয়নে? গতিকে আপুনি কামটো হোৱাৰ আগত মানুহক কোৱাৰ প্ৰয়োজন নাই। তৃতীয়তে হৈছে, আপুনি আপোনাৰ ধাৰৰ বিষয়ে নক'ব। আপুনি যদি কাৰোবাক পইচা ধাৰেও দিছে বা কাৰোবাৰ পৰা আপুনি পইচা ধাৰে লৈছে, সেই এমাউণ্টৰ বিষয়েও কাৰো আগত নক'ব, বা আপুনি যে কাৰোবাৰ পৰা ধাৰ লৈছে সেই বিষয়েও কাৰো আগত আপুনি অৱগত নকৰিব। আৰু একেবাৰে শেষত, আপুনি আপোনাৰ সম্বন্ধবোৰৰ বিষয়ে আনৰ আগত প্ৰকাশ নকৰিব। আজিকালি আপোনালোকে দেখিব পায় ছ'চিয়েল মিডিয়াত একেবাৰে সম্বন্ধবোৰ খোলা, যাৰ কাৰণে আজিকালি ডিভোৰ্চ জাতীয় সমস্যাবোৰ বহুত বেছি বাঢ়ি যোৱা বুলি ক'ব পাৰি। গতিকে আপুনি যিমান পাৰে নিজৰ সম্বন্ধবোৰ নিজৰ মাজতে ৰাখিবলৈ চেষ্টা কৰিব, ইমান বেছি খুলিব দৰকাৰ নাই।